আপুনি অত্যাধিক মোবাইল ব্যৱহাৰ কৰে নেকি? তেন্তে সাৱধান হওক। তথ্য প্ৰযুক্তিৰ এই যুগত আমি সকলোৱে ক'ব নোৱাৰাকৈ দিনে নিশাই জড়িত হৈ পৰিছোঁ মোবাইলৰ সৈতে। অৱশ্যে ইয়াৰ বহু পাৰ্শ্বক্ৰিয়াও আছে। আমি গম নোপোৱাকৈয়ে কেনেকৈ মোবাইলে আমাৰ মন, দেহ, স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে, আজি জানো আহক আমাৰ এই বিশেষ প্ৰতিবেদনৰ দ্বাৰা। হয়, আজিৰ ডিজিটেল যুগত মোবাইল ফোন আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগ। নহ'বনো কিয়? আমি আত্মীয় কুটুমৰ পৰা সকলোৰ সৈতে বাৰ্তালাপ কৰিব পাৰোঁ, আমাৰ নিজৰ অন্তৰংগ মুহূৰ্ত আবদ্ধ কৰি ৰাখিব পাৰোঁ আৰু বহু সুবিধা মোবাইল ফোনৰ যোগেদি আমি লাভ কৰোঁ। কিন্তু এই যন্ত্ৰসমূহৰ অত্যাধিক ব্যৱহাৰে মানুহৰ স্বাস্থ্যৰ ওপৰত বিধ্বংসী প্ৰভাৱ পেলাইছে। যেনেদৰে শাৰীৰিক ৰোগৰ পৰা আৰম্ভ কৰি মানসিক স্বাস্থ্য পৰ্যন্ত ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী আৰু ভয়ংকৰ। স্বাস্থ্যজনিত শংকা, যেনেকৈ দীৰ্ঘদিন ধৰি ফোনটো ব্যৱহাৰ কৰাটো স্বাস্থ্যজনিত সমস্যাৰ সৈতে জড়িত হৈ আছে। অহৰহ বেকা হৈ থকা আৰু স্ক্ৰল কৰাৰ ফলত ডিঙি আৰু কঁকালৰ বিষ আৰম্ভ হয়। নীলা পোহৰৰ সংস্পৰ্শলৈ অহাৰ বাবে চকু, কাণ আৰু দৃষ্টিশক্তি হেৰুৱাই পেলোৱা যায়। ভংগিমা আৰু যিকোনো ধৰণে বহি থকা অভ্যাস, মেদবহুলতা আৰু হৃদয়যন্ত্ৰৰ ৰোগত অৰিহণা যোগায় মোবাইলে। অনিদ্ৰা, আপোনাৰ টোপনি কমকৈ অহাৰো বহু কাৰণ হৈছে মোবাইল। আপুনি মোবাইল চাই থকাৰ ফলত আপোনাৰ অনিদ্ৰা হয়। মানসিক স্বাস্থ্য, অত্যাধিক ফোন ব্যৱহাৰ মানসিক স্বাস্থ্যৰ বাবেও ভয়ংকৰ। অহৰহ নতুন তথ্য আৰু ছ'চিয়েল মিডিয়া চাপৰ ফলত মানসিক চাপ আৰু উদ্বেগ বৃদ্ধি হয়। সেয়ে আজিকালি লোকৰ খং বৃদ্ধি হৈছে। মানুহৰ চিন্তা বেছি, ডিপ্ৰেশ্যনত যোৱাৰ আৰম্ভ কৰিছে। অবিৰত বিক্ষিপ্ততাৰ পৰা মনোযোগৰ ক্ষমতা আৰু জ্ঞানমূলক কাৰ্য হ্ৰাস হৈছে। অহৰহ সংযুক্ত হৈ থকাৰ পিছতো সামাজিক বিচ্ছিন্নতা আৰু নিসংগতাই মানুহৰ লগ নেৰা হৈছে। চাইবাৰ বুলিং আৰু অনলাইন হাৰাশাস্তিৰ ফলতো হতাশা, আত্মহননৰ দৰে চিন্তা মনলৈ অহা হৈছে। নিচা আৰু নিৰ্ভৰশীলতা, মোবাইল ফোনৰ আসক্তি এটা ক্ৰমাৎ চিন্তাৰ বিষয়। বহুতে নিৰ্ভৰশীলতাৰ লক্ষণ প্ৰদৰ্শন কৰিছে। যেনেকৈ আপুনি মোবাইল ফোনটোৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰে। এক নিচাৰ দৰে মোবাইল ফোন। গুৰুত্বপূৰ্ণ দায়িত্ব আৰু সম্পৰ্কৰ প্ৰতি অৱহেলা আনিছে। সমাজত গুৰুত্বপূৰ্ণ দায়িত্ব আৰু সম্পৰ্কৰ প্ৰতি অৱহেলা আনিছে। মানুহৰ সহনশীলতা, সন্তুষ্ট অনুভৱ কৰিবলৈ মোবাইল চোৱা সময়ৰ পৰিমাণ বৃদ্ধিৰ প্ৰয়োজন অনুভৱ কৰা হৈছে। সেয়ে আপোনালোকে নিৰ্দিষ্ট সময়তহে মোবাইল ব্যৱহাৰ কৰক বা মোবাইল চোৱাৰ অভ্যাস কৰক। শাৰীৰিক কাৰ্যকলাপ আৰু বাহিৰৰ কামত নিয়োজিত হওক। কৰ্মব্যস্ততা আৰু তাৰ মাজতে নিজৰ শৰীৰৰ প্ৰতি যত্ন লওক। যিমান পাৰে মোবাইল ফোনটো আপুনি কমকৈ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। যিকোনো সময় আপুনি আপোনাৰ বিশেষ কাম নাথাকে, পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰক। পৰিয়ালৰ সংগ দিয়ক।